এটো অসমবাসী তথা মাজুলীবাসীৰ কাৰণে এটা শুভ সংবাদ যেহেতু ঐতিহ্য মুখা শিল্পই 15শ শতিকাৰ পৰা বহন কৰি আহিছে এটা কলা যি কলাৰ উদ্ভাৱন আৰু সৃষ্টিৰাজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গতিকে ভাওনাৰ মুখাই আজি স্বীকৃতি পাইছে আৰু হেতু এটা জিআই পাইছে আৰু যেটো কাৰণে আমি সকলোৱে সত্ৰীয়া শিল্প হিচাপেও আমি গৌৰৱ কৰিব পাৰো এই প্ৰাকৃতিক সম্পদ ৰাজিয়ে যি মুখাক এক অৱদান দিছে হেতু কাৰণেও এক বিশেষ আৰু মুখাই আহি এই সময় আৰু যেটো সময়ত জনপ্ৰিয় পথলৈ আগবাঢ়িছে এটা সময় আছিল মুখা অবাক আৰু এটা মুখা সবাক দৃষ্টিলৈ আহিছে মুখাই কথা ক'ব পাৰে মুখাই চকু দৰাব পাৰে তেনেকুৱাবিলাক সৃষ্টি এই মাজুলী ইয়াতেই হৈছে এই সত্ৰতেই হৈছে বা সেইখিনি আমাৰ হাতেদি কৰা হৈছে গতিকে এই গুটেইখিনিক লৈ এই শিল্পৰাজি জীয়াই হোৱাটো আমাৰ কাৰণে খুব এটা সৌভাগ্য বিশেষকৈ দুটা অনুষ্ঠান জড়িত হৈ আছে নাবাদ আৰু কৃষ্টি কঠিয়া তেখেতসকলে পুৰুষাৰ্থ চেষ্টা কৰি এই জিয়ালে তেখেতসকলে কুটি কৰাইছে আজি মুখা আৰু খাচিপাত এই দুইটাই জিয়ালে গুটি কৰিছে গতিকে আমি ভাবো এয়া গুৰুজনাই দি থৈ যোৱা সম্পদ ৰাজি এক স্বীকৃতি স্বৰূপে আজি অসমবাসীয়ে লাভ কৰিছে মই ধন্যবাদ দিছো সকলোকে